মোৰ শ্ৰদ্ধাভাজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল, বিহালী মণ্ডল কমিটিৰ বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল আৰু উপস্থিত ৰাইজ, আজি 3 অক্টোবৰ আগন্তুক যি আমাৰ বিহালীৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব অহা নৱেম্বৰ মাহত। এই নিৰ্বাচনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ বিহালী সমষ্টিৰ সমূহ কাৰ্যকৰ্তা ইতিমধ্যে সাজু হৈছে আৰু আজি আমি আমাৰ যিটো মুখ্য কাৰ্যালয় সমষ্টি ভিত্তিত আমি বৰগাঁৱত এই বিভাগত আমি এই কাৰ্যালয় আমি ইয়াত অনুষ্ঠিত কৰিছোঁ, ইয়াত লৈছোঁ আমি। আৰু আজি একেদিনাই আমাৰ ইয়াত থকা উপস্থিত থকা বিধায়কসকলে লগতে চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভট্ট হাজৰিকা ডাঙৰে কিছু সময়ৰ পিছতে উপস্থিত কৰি আমি 17টা পঞ্চায়তত আমি আমাৰ নিৰ্বাচনী কাৰ্যালয় আজি কিন্তু আমি ক'ব ধৰিলোঁ। ইতিমধ্যে আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ যি সদস্যতা ভৰ্তি অভিযান, এই সদস্যতা ভৰ্তি অভিযানত আমি 40,000তকৈ অধিক সংখ্যক আমি সদস্যতা আমি অনলাইন যোগেদি আমি ভাৰতীয় জনতা পাৰ্টীৰ বিহালী সমষ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলে সম্পূৰ্ণ কৰিবৰ কাৰণে সক্ষম হৈছে। বিহালীৰ 17টা মণ্ডলৰ 17টা পঞ্চায়তৰ 17টা অফিচ অপেনিং কৰিম আৰু মুখ্য কাৰ্যালয়টো আমি ইতিমধ্যে অপেনিং কৰিলোঁ আৰু এইকেইদিন মই অহা যোৱা কৰি আছোঁ। যোৱাকালিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ ঘৰলৈকে গৈছিলোঁ। সকলোৱে আমাক আশীৰ্বাদ দিয়া পৰিলক্ষিত হৈছে। সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে প্ৰাণ উঠিছে, অসমৰ যথেষ্ট কাম হৈছে। গতিকে উন্নয়নৰ যি এই গতিক ৰুদ্ধ কৰিব নালাগে। সকলোৱে উপ নিৰ্বাচনত আমাক যথেষ্ট সংখ্যক বা যথেষ্ট হাৰত ভোট দিব বুলি প্ৰতিশ্ৰুতি দিছে। মই আশাবাদী বহু হাজাৰ ভোটৰ ব্যৱধানত আমাৰ দলৰ প্ৰাৰ্থীয়ে উপ নিৰ্বাচনত বিহালী সমষ্টিত জয়লাভ কৰিব। দেখা গৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই গৌৰৱ গগৈ 2026 মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছে। আকাশত চাং পতাৰ কথাটো কোনোবাই ক'ব পাৰে, 26ততো নহয়, কেতিয়া হ'ব মই নাজানো। 26ত আমিয়ে চৰকাৰ কৰিম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ আকৌ মুখ্যমন্ত্ৰী হ'ব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।